যোগীৰ হৃদয়তো নাথাকো মদ ভক্ত যত্ৰ গায়ন্তী মোৰ ভক্তসকলে য'ত মোৰ গুণানুকীৰ্তন গায় তত্ৰ তিষ্ঠামি নাৰদ। আজি ইয়াত আপোনালোকে সকলোৱে কৃষ্ণ গুণ গাইছে, ইয়াত ভগৱান বিদ্যমান হৈ আছে, প্ৰত্যেকৰে হৃদয়ে হৃদয়ে ভগৱান বহি আছে। মহাপুৰুষ মাধৱদেৱে একেটা শ্লোককে বেলেগ ধৰণে অনুবাদ কৰিছে। একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথা বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয়েৰে থাকা হৰি সাক্ষাতে তথা। বাৰু যি কি নহওক, দেৱৰ্ষি নাৰদে ইয়াৰ উত্তৰ পালে আৰু সেইকাৰণে দেৱৰ্ষি নাৰদে সমগ্ৰ জগত পৰিভ্ৰমণ কৰিছে আৰু সকলোতে ভগৱানৰ অস্তিত্বক দেখিছে। কাৰণ কেলে তেওঁ যলৈকে গৈছে ততেই কেৱল কৃষ্ণ গুণ গাইছে। অৰ্থাৎ আপুনি যিদিনাখনে শৰণ গ্ৰহণ কৰিলে, ভগৱান কৃষ্ণৰ শৰণ গ্ৰহণ কৰিলে, সিদিনাখনৰ পৰাই কৃষ্ণ কীৰ্তন কৰাটো আপোনাৰ জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে